কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক আমি সাক্ষাৎ কৰোঁ আৰু আমাৰ ফ'ৰলেন ডিমাণ্ড কমিটি কলিয়াবৰৰ আমি 6গৰাকী প্ৰতিনিধি আছিল তাতে আৰু আমাক ইয়াৰ পৰা লৈ গৈছিলে আমাৰ কলিয়াবৰৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মাননীয় কেশৱ মহন্ত মহোদয়ে তেখেতৰ নেতৃত্বত আমাৰ যিটো 6জনীয়া সজাতি দল গৈছিলে সেই সজাতি দলত আমাৰ দিল্লীত আমাৰ কোঅৰ্ডিনেশ্যন কৰিছিলে অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ সাংসদ সন্মানীয় বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই আৰু তেওঁৰ লগত আমাৰ কাজিৰঙাৰ স্থানীয় সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আৰু আমাৰ অসমৰ জ্যেষ্ঠ সাংসদ আমাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া উপস্থিত আছিলে। গতিকে খুব সৌহাৰ্দ্যপূৰ্ণ বাতাবৰণত মাননীয় কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক আমি গোটেই বিষয়খিনি অৱগত কৰোঁ আৰু তেওঁৰ বিভাগৰ বিষয়াসকলেও সেই আলোচনাত উপস্থিত আছিলে আৰু তেওঁলোকে আমাক আশ্বাস প্ৰদান কৰিছে যে ৰাইজে যেনেকৈ বিচাৰিছে সেইমতে তেওঁলোকে নিশ্চয় এই বিষয়ত পৰৱৰ্তী সময়ত তেওঁলোকে ইয়াত আহিব, গাডকাৰী ডাঙৰীয়া অসমলৈ আহিব আৰু তেওঁলোকৰ বিভাগে এই গোটেই বিষয়খিনি খুব সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি ৰাইজৰ সুবিধা হোৱাকৈ চাইলেণ্ডটো ফ'ৰলেন নিৰ্মাণ কৰিব বুলি তেওঁলোকে আমাক আশ্বাস প্ৰদান কৰিছে। আমাৰ দাবী এটাই আছে, চাওক কলিয়াবৰ তিনিআলিৰ পৰা আপোনাৰ জখলাবন্ধা যিটো পৰ্চন আমাৰ ৰাঙুললৈকে সেই 14.6 কিলোমিটাৰ ৰাস্তাটো আপোনাৰ বৰ্তমান যিটো 715 নিউ আছে নেশ্যনেল হাইৱে আৰু 37 অল্ড যিটো আমাৰ নেশ্যনেল হাইৱে আছে সেই নেশ্যনেল হাইৱেটোকে স্থিতাৱস্থাত ৰাখি পেলাই তাক ফ'ৰলেন কৰিব লাগে আৰু গভৰ্ণমেণ্টৰ যিমান নটিফিকেশ্যন আছে গোটেই নটিফিকেশ্যনবিলাকতো সেইটোৱে আছে যে ইম্প্ৰুভমেণ্ট এণ্ড ৱাইডনিং অফ আপোনাৰ এক্সিষ্টিং নেশ্যনেল হাইৱে। এক্সিষ্টিং মানে কি বৰ্তমান থকাটো, গতিকে সেইটোৱে তেওঁলোকে কৰিব লাগে আচলতে। কিন্তু খুব এটা বেলেগ পাকচক্ৰত এই বস্তুটো এনেকুৱা এটা বাইপাছলৈ নিয়া হৈছে যিটো বাইপাছ নেকি প্ৰথম পৰ্যায়ত আলোচনাত এইটো নাছিলেই। আপোনালোকৰ হাটবৰতে আমাৰ ইয়াতে কলিয়াবৰ হাটবৰতে যিটো শুনানি হৈছিলে, শুনানিৰ সময়ত আমাক 3টা বাইপাছৰ কথা কোৱা হৈছিলে, 3টা মানে সম্ভাৱিত পথৰ কথা কোৱা হৈছিলে। এটা হৈছিলে হাটবৰ দি জখলাবন্ধা বাইপাছ, এটা হৈছিলে সৰুভগীয়া দি জখলাবন্ধা বাইপাছ আৰু এটা বৰ্তমান থকা ৰাস্তাটোকে বহল কৰাৰ কথা কোৱা হৈছিলে। গতিকে ৰাইজে সজোৰভাৱে বৰ্তমান থকা ৰাস্তাটোকে বহল কৰিব লাগে বুলি দাবী উত্থাপন কৰিছিলে। কিন্তু তাৰ পৰৱৰ্তী সময়ত আমি খুব আচৰিত হ'লোঁ যেতিয়া দেখা পালোঁ যে এটা এনেকুৱা এলাইনমেণ্ট নতুন এটা বাইপাছৰ সিদ্ধান্ত কৰা হ'ল যিটো নেকি এই 3টা এলাইনমেণ্টত নাছিলে। নতুন এটা এলাইনমেণ্ট কোৰ্টৰ কলিয়াবৰ তিনিআলি দি ৰাষ্ট্ৰীয় ঘাইপথ সদায় উজাই যায়, কিন্তু এই বাইপাছটো ভটিয়াই গৈ পেলাই 5 কিলোমিটাৰ ভটিয়াই গৈ পেলাই দাৰি গজি হৈ পেলাই পথাৰৰ মাজেদি কৃষিভূমি উচ্ছেদ কৰি জলাশয় উচ্ছেদ কৰি ধ্বংস কৰি চাহ বাগান উচ্ছেদ কৰি তেওঁলোকে এটা নতুন এলাইনমেণ্ট নাভুত নাচুত এলাইনমেণ্ট গোটেই ভাৰতত নোহোৱা ঘটনা এটা আমি ইয়াত হোৱা দেখিলোঁ, য'ত নেকি লৈ পেলাই ৰাইজ শংকিত হ'লোঁ। আৰু সেই সময়তে আমি কলিয়াবৰৰ 60গৰাকী ব্যক্তিয়ে মাননীয় উচ্চ ন্যায়ালয় গুৱাহাটীত 38/2024 এটা PIL কৰিছিলে আৰু সেই PILত খুদ মিনিষ্ট্ৰী অফ ৰোড ট্ৰেন্সপৰ্ট মৰ্থে তেওঁলোকে এখন এফিডেভিট ছাবমিট কৰিছিলে আৰু তেওঁলোকে কৈছিলে যে আমি যিটো সেই বক্ৰ পথেদি এলাইনমেণ্ট কৰাৰ পৰিকল্পনা দিয়া হৈছিলে NIA ৰ ফালৰ পৰা সেইটো আমি বাতিল কৰিছোঁ আৰু NIA ক আমি নতুন পথ আমি সন্ধান কৰিবলৈ দিছোঁ। কিন্তু নতুন পথৰ সন্ধান কৰিব কিয় লাগে? অলৰেডি এক্সিষ্টিং থকা ৰোডটোকে বহল কৰিলেই হ'ল। তেওঁলোকে ইমান বস্তুখিনি পাকচক্ৰত কিয় সোমাই আছে আমি সেইটো বুজি পোৱা নাই। আৰু সেইকাৰণে আমি এটাই দাবী আমি কৰিছোঁ যে এক্সিষ্টিং ৰোডতে ফ'ৰলেনটো হ'ব লাগে, তাত আমি বেলেগ কথা নুশুনো। বেলেগ